ইমানখন কষ্ট নকৰাহেঁতেন তই নিজৰ ঘৰত গৈ কেবাই কাটিবগৈ লাগিলেহেঁতেন। এনে একেবাৰে মহামন্ত্ৰী যি একজনী ওলাইছে এই কেইকণে উদ্ধাৰ নকৰাহেঁতেন তাকেহেঁতেন। দক্ষিণীৰ মূল অৰ্থটোৱে হ'ল মুকুতাৰ মালা, আৰু আমি অসমীয়া সাহিত্য আৰু সংস্কৃতিক মুকুতাৰ মালাৰ দৰে গাঁঠিব বিচাৰিছোঁ। ইয়াত তিয়ক নৈৰ বলুকাত আমি অনুষ্ঠিত কৰি আহিছোঁ, সপ্তমবাৰৰ বাবে অনুষ্ঠিত হৈছে। কালিৰ পৰা আমাৰ অনুষ্ঠান আৰম্ভ হৈছে, আৰু প্ৰথম দিনৰ কাৰ্যসূচীত আমি ছাত্ৰ ছাত্ৰীসকলৰ কাৰ্যসূচী আৰু তিনিখন নাটক কালি অনুষ্ঠিত হৈ গৈছে আমাৰ। আৰু আজিও আমাৰ বৰ্ণাঢ্য কাৰ্যসূচী আমি দক্ষিণীৰ আয়োজন কৰিছোঁ। এই দক্ষিণীত আমি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে আমি কৰি আছিলোঁ যোৱা বৰ্ষলৈকে। এইবাৰ আমি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ গৈছোঁ। দক্ষিণী আমাৰ নেপালৰ সাহিত্য সংস্কৃতি গ্ৰুপ দল আহিব, আৰু আমি নাটক, ভাওনা, কবিতা, গীত তেনেধৰণে আমি দক্ষিণী সজাইছোঁ। আৰু আমি জনগোষ্ঠীয় লোকনৃত্যসমূহ, জনগোষ্ঠীয় সাহিত্য সংস্কৃতিৰ গোটেই উপাদানসমূহ আমি আগবঢ়াবলৈ চেষ্টা কৰিছোঁ। আৰু নৈখনক সাক্ষী কৰি, তিয়ক নৈ সাক্ষী কৰি নৈখনৰ বলুকাত, আৰু এইটো এটা ব্যতিক্ৰম বুলি ভাবিছোঁ। তেনেকৈ অন্য ঠাইত হৈছে নে মই নাজানো, কিন্তু আমি কৰিবলৈ চেষ্টা কৰিছোঁ। তিয়ক নৈৰ এটা পাৰে মঞ্চ আৰু আনটো পাৰে দৰ্শক উপবিষ্ট হৈ থাকে, তাৰ মাজতে অনুষ্ঠানসমূহ অনুষ্ঠিত হয়। আৰু এই অঞ্চলৰ যিসমূহ লোক আছে বা কৃষ্টি সংস্কৃতিৰ লগত জড়িত লোক বা সাহিত্য সংস্কৃতিৰ লগত জড়িত লোকসকলক আমি অন্য ঠাইৰ পৰা অহা লোকসকলক আমাৰ তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন কৰাওঁ। আৰু বাহিৰৰ যিসকল কৰ্মী আছে, সাহিত্যকৰ্মী, সংস্কৃতিক, তেওঁলোকক আনি আমাৰ স্থানীয় লোকসকলক তেওঁলোকৰ অনুষ্ঠান পৰিৱেশন দেখুৱাওঁ। গতিকে আমি ভাবিছোঁ যে সমন্বয় সাধনৰ বাবে আমি চেষ্টা কৰিছোঁ। আৰু আমি গ্ৰাম্য পৰ্যটনটো আগবঢ়াই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰি আছোঁ। ইতিমধ্যে আমি গ্ৰাম্য পৰ্যটনৰ আমি কাম কৰিছোঁ, কৃষি পৰ্যটনৰ আমি কাম কৰিছোঁ। কৃষি ক্ষেত্ৰৰ এখন শব্দ কৃষি পাম, আৰু কৃষি কৰ্মৰ লগত জড়িত হৈ থাকিও আমি সংস্কৃতিটো কেনেকৈ আগবঢ়াই লৈ যাম, আমাৰ ভাষাটোৰ কাৰণে আমি কি কৰিম বা আমি সাহিত্যৰ কাৰণে কি কৰিম, তেনেধৰণে কাম কৰিছোঁ। আৰু পৰ্যটনৰ যোগেদি আমি অৰ্থনৈতিক দিশটো সবল কৰি তুলিব পাৰোঁ নেকি, তাকো আমি চেষ্টা কৰি আছোঁ। শব্দ কৃষি পাম। আৰু আমি এনেকুৱা হয় যে দক্ষিণী গোটেই ৰাইজে মিলি কামবোৰ কৰেহি, আৰু ৰাইজে এনেকুৱা আশা কৰি থাকে দক্ষিণী কেতিয়া হ'ব। আৰু দক্ষিণী যেন এটা যেনেকৈ আমাৰ এই অঞ্চলৰ মানুহৰ কাৰণে আমাৰ যেনেকৈ তিনিটা বিহু, এই দক্ষিণী এটা উৎসৱলৈ পৰিণত হৈছে, নিজস্ব এটা উৎসৱ, যে দক্ষিণী নহ'লে যেন কিবা এটা হোৱা নাই, তেনেকৈ এটা ভাৱ হয়। আৰু ইয়াৰ যোগেদি আমি স্থানীয় ছাত্ৰ ছাত্ৰীসকলক, শিশুসকলক কেনেধৰণে আমি আগবঢ়াই লৈ যাব পাৰি চেষ্টা কৰি, তেওঁলোকৰ গীত মাতেই হওক বা তেওঁলোকৰ সাহিত্যৰ যিখিনি আবৃত্তিয়েই হওক বা বক্তৃতাই হওক, তেনেধৰণৰ অনুষ্ঠানো আমি আয়োজন কৰিছোঁ। নাটক কৰাইছোঁ আমি, অকল জ্যেষ্ঠসকলৰ কাৰণে নাটক নহয়, শিশুসকলেও নাটক কৰিছে আমাৰ ইয়াত। গতিকে সকলোখিনি আমি নতুন প্ৰতিভাখিনি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ। আৰু ইয়াত প্ৰথম নাটক কৰা বহু শিশু আজি অন্য মঞ্চত ভাল মঞ্চত কাম কৰিবলৈ কাৰণে সক্ষম হৈছে, বা ইয়াত এটা প্ৰথম কবিতা গোৱা এজন ছাত্ৰ বা শিশুৱে বহুত ডাঙৰ মঞ্চটো পিছলৈ গাব পাৰিছে। গতিকে তেনেকুৱা কাম আমি বিগত বৰ্ষসমূহত কৰিছোঁ। আৰু এটা সাহস পায় ইয়াত কাম কৰিবৰ কাৰণে, বা ইয়াত এটা অনুষ্ঠান কৰিবৰ কাৰণে সাহস পায়। এই সাহসে তেওঁলোকক আগবাঢ়ি যোৱাত সহায় কৰে ভৱিষ্যতে।